হয়, বিনিময় প্ৰথাৰে উজলি উঠা ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলা আজিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব জাগিৰোডৰ জোনবিলৰ পাৰত। আৰু ইতিমধ্যে পুৱাই যে দেওশাল চাৰিবাই শিৱথানত যি মাংগলিক পূজা অৰ্চনা, সেই পূজা অৰ্চনাৰ পিছত এই মুহূৰ্তত দেখা গৈছে মেলাথলীত আহি উপস্থিত হৈছে পাহাৰৰ পৰা মামা মামীসকল। এনেধৰণে তেওঁলোকৰ পাহাৰত উৎপাদিত যিসমূহ কৃষিজাত সামগ্ৰী, সেই সামগ্ৰীৰ মেট মৰা সম্ভাৰ লৈ এনেধৰণে যি মেলাথলী, সেই মেলাথলীত আহি উপস্থিত হৈছে কাৰ্বি আংলং, মেঘালয় আদি বিভিন্ন যি পাহাৰৰ পৰা অহা লোকসকল। আৰু কাইলৈ পুৱা যিহেতু মেলাথলীত যি বিনিময় প্ৰথা অনুষ্ঠিত হ'ব, সেই বিনিময় প্ৰথাত তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে তেওঁলোকে এনেধৰণে পাহাৰৰ পৰা কৃষিজাত সামগ্ৰীৰ মেট মৰা সম্ভাৰ লৈ মেলাথলীত আহি উপস্থিত হৈছেহি। আৰু যি তেওঁলোকে মেলাথলীত যি অস্থায়ী পজা, সেই পজা এতিয়া নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে। আৰু এই পজাতেই তেওঁলোকে নিশাটো কটাব। আৰু কাইলৈ কাহিলি পুৱাই যিহেতু বিনিময় প্ৰথা অনুষ্ঠিত হ'ব, সেই বিনিময় প্ৰথাত তেওঁলোকে অংশগ্ৰহণ কৰিব। এগৰাকী মামী আছে, আমি তেওঁৰ পৰা কিছু কথা জানিম। মামী ক'ৰ পৰা আহিছে? উলুকুঞ্চি কি গাঁও? আচ্ছা, কি আনিছে লগত? কি আনিছে আপুনি? হালধি আনিছে। আৰু ইয়াৰ পৰা কি লৈ যাব? মাছ লৈ যাব। মাছ লৈ যাব নিশ্চয়। যিহেতু তেওঁলোক পাহাৰত বসবাস কৰা লোক, আচলতে একেবাৰে সহজ সৰল আৰু সেই কিছু লাজকুৰীয়া স্বভাৱৰ। আৰু আমি পৰিৱেশ দেখুৱাইছোঁ এনেধৰণে পাহাৰৰ পৰা যিসকল মামা মামী তেওঁলোক নামি আহিছে ইতিমধ্যে যি মেট মৰা সম্ভাৰ লৈ। আৰু কাইলৈ পুৱাই তেওঁলোকে বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে যি অস্থায়ী পজা তেওঁলোকে সাজি লৈছে মেলাথলীত, সেই পজাত তেওঁলোকে নিশাটো কটাব। আৰু কাইলৈ কাহিলি পুৱাই অনুষ্ঠিত হ'বলগীয়া যি বিনিময় প্ৰথা, সেই বিনিময় প্ৰথাত তেওঁলোকে অংশ ল'ব। আৰু ভৈয়ামৰ লোকসকলৰ সৈতে চিৰা পিঠা সান্দহ আদি তেওঁলোকে বিনিময় কৰিব। আন এগৰাকী মামী আছে, আমি তেওঁৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। মামী ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? কি আনিছে লগত? কি আনিছে? খুচু, আদা, হালধি, ফাঁচি, চাৰু, জলকীয়া। আচ্ছা, আৰু ইয়াৰ পৰা কি ল'ব? চিৰা পিঠা ল'ব, সান্দহ ল'ব। আন এগৰাকী বাইদেউ আছে, আমি তেওঁৰ পৰা কিছু কথা জানিম। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? উলুকুঞ্চি, চিলাগুৰিৰ পৰা আহিছো আমি। চিলাগুৰিৰ পৰা প্ৰত্যেক বছৰে আহে নে ইয়াত? আহে। কেনেকুৱা লাগে? ভালে, আমি সদায় আহো আৰু ভালে। আপুনি কি আনিছে লগত? আমি হালধি আনিছো, আকৌ জলকীয়া আনিছো আৰু চাৰু আনিছো। আৰু ইয়াৰ পৰা কি লৈ যাব? ইয়াৰ পৰা সান্দহ লৈ যাম, পিঠা লৈ যাম, আকৌ শুকান মাছ লৈ যাম। আৰু এইবিলাক নি পেলাই আপোনালোকে তাত বিহু পাতিব? বিহু পাতিম। অহা সপ্তাহে আমাৰ বিহু আছে। প্ৰত্যেকবাৰে আহে ইয়াত? আহে। ভাল লাগে নহয়? ভাল লাগে। নিশ্চয়। এনেধৰণে মামা মামীসকল ইতিমধ্যে কিন্তু যি মেলাথলীত নামি আহিছে আৰু তেওঁলোকে অস্থায়ী পজা ইতিমধ্যে সাজিছে। আৰু এই পজাত তেওঁলোকে নিশাটো কটাব। আৰু তেওঁলোকে পাহাৰৰ পৰা যি তেওঁলোকৰ কৃষিজাত সামগ্ৰী, উৎপাদিত যিসমূহ সামগ্ৰী, আদা, কচু, লা, হালধি আদি বিভিন্ন সামগ্ৰী তেওঁলোকে লৈ ইতিমধ্যে মেলাথলীত আহিছে। আৰু কাইলৈ পুৱাই তেওঁলোকে বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিব। আৰু এনেদৰে এগৰাকী মামা আছে, আমি তেওঁৰ পৰা কিছু কথা জানিম। মামা, আপুনি ক'ৰ পৰা আহিছে? চিলাগুৰি। কাৰ্বি আংলং। কাৰ্বি আংলং, চিলাগুৰি। কি লৈ আহিছে? আটা, হালধি লৈ আনিছো, চাৰু লৈ আনিছো, আৰু কিছুমান লৈ আনিছো। আৰু ইয়াৰ পৰা কি লৈ যাব? ইয়াত সান্দহ লৈ যাব, মাছ লৈ যাব, আৰু ফাচলি লৈ যাব। প্ৰত্যেকবাৰে আহে নেকি? আহে। কেনেকুৱা লাগে ইয়াত আহি? ভাল লাগে। নিশ্চয়। এনেধৰণে দেখুৱাইছো আমি এক উখল মাখল পৰিৱেশ আচলতে জোনবিলৰ পাৰত। যিহেতু আজিৰে পৰা 3 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচীৰে এনেধৰণে জোনবিল মেলা অনুষ্ঠিত হৈছে। আৰু বিনিময় প্ৰথাৰে উজলি উঠা এই জোনবিল মেলা অতি প্ৰাচীন আৰু বিশ্বৰ ভিতৰতে বিৰল আচলতে যি বিনিময় প্ৰথা, সেই বিনিময় প্ৰথা এতিয়াও কিন্তু জোনবিলৰ পাৰত দেখা যায়। আৰু সেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকলো আহে এই জোনবিল মেলা চাবলৈ বা উপভোগ কৰিবলৈ। আমি এনেধৰণে পৰিৱেশ দেখুৱাইছোঁ। আজি যিহেতু মেলাৰ প্ৰথম দিন, আৰু প্ৰথম কাৰ্যসূচী ইতিমধ্যে যি দেওশাল চাৰিভাই শিৱথানত মাংগলিক যি পূজা অৰ্চনা, সেই পূজা অৰ্চনাৰ পিছত এতিয়া পাহাৰৰ পৰা মামা মামীসকল নামি আহিছে। আৰু কাইলৈ পুৱা যিহেতু বিনিময় প্ৰথা অনুষ্ঠিত হ'ব। আৰু আজি যিহেতু মৰিগাঁৱত যি কেবিনেট বৈঠক আছে অসম চৰকাৰৰ, সেই কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আহি এই মেলাথলীত উপস্থিত হ'ব। আৰু মধ্য অসমৰ 22 গৰাকীকৈ যি তিৱা ৰজা আছে, সেই তিৱা ৰজাসকলক ৰাজভাত্তা প্ৰদান কৰিব। আৰু কাইলৈ বিনিময় প্ৰথাৰ পিছতেই
সমূহীয়া মৎস্য চিকাৰ পৰ্ব আছে আৰু এনেধৰণে তৃতীয় দিনা অথবা অন্তিম দিনা গোভাদে ৰজাৰ অৰম বিলত সমূহীয়া মাছ ধৰা পৰ্বৰ পিছতেই ৰজাৰ বা বিষয়াসকলে মেলাথলীত কৰ সংগ্ৰহ কৰিব প্ৰতিটো ৰূপত আৰু তাৰ পিছতেই সামৰণি পৰিব জোনবিল মেলাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।